বাংলাদেশি হিন্দু বিরোধী হুঁশিয়ার বাংলাদেশি মিয়া গো ব্যাক বাংলাদেশি জাতি গো ব্যাক বাংলাদেশি মিয়া গো ব্যাক হিন্দু বিরোধী হুঁশিয়ার রাষ্ট্রীয় বজরঙ্গল জিন্দাবাদ হিন্দু বিরোধী হুঁশিয়ার মমতা ব্যানার্জির পদত্যাগ লাগে পুরো অত্যাচার দেখি মনো টাকা বিজেপি সরকার আয় দেখি মনো টাকা বিজেপি সরকার আয় জয় শ্রীরাম। আজি সমগ্র ভারতবর্ষতে জিলা আৰু প্ৰখণ্ড পৰ্যায়ত আমি পশ্চিমবংগৰ যিটো হিন্দু নিধন যজ্ঞ এই যজ্ঞৰ বিৰুদ্ধে আমি প্ৰতিবাদী কাৰ্যসূচী হাতত লওঁ। বিভিন্ন জিলাতে মানে মেমৰেণ্ডম ৰাষ্ট্ৰপতিলৈ আৰু প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰা হয় আৰু লগতে আমি বিজনীতে আজি চিৰাং জিলাতে আমি প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ। আমি এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমাৰ হাৰু পিন্ধা বিজেপি চৰকাৰ হিন্দুকৈ হিন্দুৰ ভোট লৈ চৰকাৰ হোৱা আজি বিজেপি চৰকাৰে হিন্দু নিৰাপত্তা দিবলৈ মানে একদম অক্ষম হৈছে বুলি আমি ভাবোঁ। আমি ৰাষ্ট্ৰীয় বজৰং দলে বিচাৰি আছোঁ ইমিডিয়েটলি ৰাষ্ট্ৰপতি শাসন লাগে পশ্চিমবংগত যে মমতা ডাইনী আমি ডাইনী বুলি কৈ আছোঁ। এই মুখ্যমন্ত্ৰী যোগ্য নহয়, মমতা ডাইনী যিটো মানে হিন্দু নিধন যজ্ঞ লগাই আছে, হিন্দুৰ ওপৰত যিটো অত্যাচাৰ চলাই আছে, জেহাদী মুছলিমবিলাকক পালি আছে, ইয়াত বাংলাদেশী মুছলিমবিলাকক মমতা বেনাৰ্জীয়ে পালি আছে। মমতা বেনাৰ্জীক পদত্যাগ লাগে আৰু আমাৰ পশ্চিমবংগত ৰাষ্ট্ৰপতি শাসন লাগে। পশ্চিমবংগত ৰাষ্ট্ৰপতি শাসনৰ পিছত আমি ভাৰত চৰকাৰৰ বিজেপি চৰকাৰৰ পৰা আমি এটা আশা কৰি আছোঁ যে আগন্তুক দিনত হিন্দুৰ ওপৰত এনেকুৱা নিৰ্যাতন কোনো ৰাজ্যৰ কোনো ষ্টেটত নহয়। আৰু হাৰু পিন্ধা বিজেপি চৰকাৰক আমি জনাই আছোঁ যদি তেওঁলোকে নোৱাৰে আমি ৰাষ্ট্ৰীয় বজৰং দলৰ হাতত দায়িত্ব গতাই দিয়ক। আমি ৰাষ্ট্ৰীয় বজৰং দলে প্ৰতিটো জেহাদী মাৰি চাফা কৰাই দিম। জয় শ্ৰীৰাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।